মংগলাচৰণ পঢ়। জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল জাগ যোগাদিৰো হৰি নাম মহাফল হেনয় পৰমানন্দ মাধৱ কনিত সুমৰিব নৰ নিৰন্তৰে কচিত কৃষ্ণ কথায় অমৃতক পীয়ূষাবধানে কৰিব যতন যাৱে প্ৰাণ থাকে মানে হে ৰাম ঘোৰ কলি যোগে মলমতি মনুষ্যৰ নাহি আন ধৰ্ম হৰি কীৰ্তনত পৰ শৰীৰত আছে কলিকৃত যত দুখ গোচুক প্ৰথমে কৰা হৰি হৰি ঘোষ ক্ষীৰা কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি অচ্যুতৰ কিংকৰ শংকৰ নিগদতি কৃপালু গুৰুজন বস্তুৱে সমস্ত জীৱৰ মংগলৰ অৰ্থে জয় জয়তে সিজনা গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ চৰণত সেৱা নিবেদন কৰিছে। যিজনা নাম স্মৰণ কৰা মাত্ৰকে জগতৰ মংগল নিশ্চিত। জ্ঞান কৰ্ম ভক্তি এই তিনিও মাৰ্গৰ মহাফল কৃষ্ণস্তু ভগৱান স্বয়ং। সেইজনাই হল পৰম আনন্দৰ গৰাকী পৰমানন্দ মাধৱ। তেৰাৰ নাম নিতে নিতে নিৰন্তৰে যদি একচিতে আশ্ৰয় কৰা যায় তেতিয়াহ'লে সেই জীৱৰ মংগল নিশ্চিত। গুৰুজন বস্তুৱে এই সিদ্ধান্ত শাস্ত্ৰৰ মাধ্যমেৰে আমি সমস্ত জনা জীৱৰ প্ৰতি প্ৰদান কৰিছে। আমি যদি ভাবো যে সেই নীতি আদৰ্শ কেতিয়ালৈকে পালন কৰিম, কিমান দিনলৈকে পালন কৰিম, তাৰো উত্তৰ গুৰুজনাই প্ৰকাশ কৰিছে। কৃষ্ণ কথা অমৃতক পিও সাৱধানে কৰিও যতন যাৱে প্ৰাণ থাকে মানে। যেতিয়ালৈকে ২৪ তত্ত্বৰে গঠিত প্ৰকৃতি স্বৰূপা এই শৰীৰত ২৫ নম্বৰ তত্ত্ব আত্মা অৱস্থান কৰিব,
যেতিয়ালৈকে এই শৰীৰটো এৰি আত্মা তত্ত্ব গুচি নাযাব তেতিয়ালৈকে সাৱধানে হে কলিৰ মলমতি মনুষ্য তোমালোকে আশ্ৰয় কৰা কৃষ্ণস্তু ভগৱান স্বয়ং। কিয়? কাৰণ ঘোৰ কলিযুগে মলমতি মনুষ্যৰ নাহি আন ধৰ্ম হৰি কীৰ্তনত পৰ। কলিৰ কৰাল গাসৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় হ'ল গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নিৰ্গুণ নামত শৰণ গ্ৰহণ কৰা, ভক্তি মাৰ্গক আশ্ৰয় কৰা। এই শৰীৰটোত আছে দুখন মুখ। এখন হ'ল বিনাশী শৰীৰটোক শক্তি দিবৰ বাবে আহাৰ গ্ৰহণ কৰা আমাৰ এই মুখখন, আৰু অন্যখন হ'ল কৰ্ণ নামৰ ইন্দ্ৰিয়ভাগী অৰ্থাৎ কাণ। এই দুয়োখন মুখৰ জৰিয়তে কৃষ্ণ নাম শ্ৰৱণ আৰু কীৰ্তন মহাভক্তি আশ্ৰয় কৰা, নিৰন্তৰে একচিতে নিতে নিতে এয়াই হ'ল কলিৰ কৰাল গ্ৰাসৰ পৰা পৰিত্ৰাণ পাব পৰা একমাত্ৰ উপায়। শৰীৰত আছে কলিকৃত যত দুখ, গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। যে আমাৰ শৰীৰটোত থকা যিমান কলিকৃত অপৰাধ, সেই অপৰাধবিলাকৰ পৰা মুক্ত হৈ থাকিবৰ বাবে যাৰ ইচ্ছা, আমি আশ্ৰয় কৰিব লাগিব গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নিৰ্গুণ নাম। তাৰে এটা প্ৰমাণ যদি আমি প্ৰথমেই চিন্তা কৰোঁ তেতিয়াহ'লে উত্তৰটো পাম। যিহেতু ৰাতিলৈ এভাগী মহাপুৰুষীয়া নাট এই গুৰুগৃহতে মঞ্চস্থ হ'ব, মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ। আৰু সেই মৎস্য অৱতাৰ ভগৱন্ত পুৰুষে প্ৰথম আশ্ৰয় কৰিছে সত্যব্ৰত ৰাজাক মাৰ্গ দৰ্শন কৰাইছে, আৰু শাস্ত্ৰসন্মতে সেই অৱতাৰ ধৰাৰ ৰূপ আজি নামগৃহলে ভাওনা ভাগি উপস্থাপনৰ বাবে আনোতে হয়তো প্ৰাথমিকৰে হওক বা এই নয়নজ্যোতি প্ৰাথমিকৰ লগতে এই ৰাজৈ বাগান অঞ্চলৰ বাপ আইসকলৰ দ্বাৰাই হওক গায়ন বায়ন সহিতে এই মৎস্য অৱতাৰ ভাগিক আগবঢ়াই অনা হৈছে, আদৰি অনা হৈছে। সেইখিনিলৈকে সকলো ঠিকে আছে। কিন্তু কেৱল আমি মনুষ্য নামৰ জীৱই কোনোবা এজন খনিকৰৰ দ্বাৰা বা এজন শিল্পীৰ দ্বাৰা কাঠ, বাঁহ, বেত, সোণ, ৰূপ, তাম, পিতল আদিৰে নিৰ্মাণ কৰা সেই অচেতন মূৰ্তিভাগিক গায়ন বায়নে আদৰি অনাটোক শাস্ত্ৰই শ্ৰেষ্ঠ দৰ্শন গুৰুজনাৰ আদৰ্শত এইটো আমাক শিকোৱা নাই। আমাক শিকাইছে যে ২৫ নম্বৰ তত্ত্ব জীৱাত্মা যেতিয়া শৰীৰত প্ৰৱেশ কৰে তেতিয়াই একাদশ স্কন্ধত কৃষ্ণস্তু ভগৱন্তই স্বয়ং উদ্ধৱৰ আগত সিদ্ধান্ত দিছে, কুকুৰ শৃগাল গৰ্দভৰো আত্মাৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। আজি যিভাগী মৎস্যক আমি গায়নে বায়নে আদৰি আনিছো, সেই মৎস্য যেতিয়া এজন বেপাৰীয়ে লৈ যাব তেতিয়া সেই মৎস্যক আমি আদৰি আনো নে সেই মৎস্যভাগীক আপুনি মই তেলত গৰম কৰি তাক আমি লোভৰ বশৱৰ্তী হৈ গ্ৰহণ কৰোঁ? কোনটো? এই কথাটোকে গুৰুজনাই কৈছে, শৰীৰত আছে কলিকৃত যত দুখ, গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। আমাৰ মনুষ্যৰ এইটোৱে স্বভাৱ।
যে মাটিৰ বা শিলৰ যদি এটা এন্দুৰ দেখা পাওঁ শিৱলিংগটোৰ কাষত গণেশ মূৰ্তিভাগীৰ কাষত, তেতিয়া সেই এন্দুৰটোক আপুনি মই ধূপ এডাল জ্বলাই সেৱা কৰোঁ। শিৱলিংগত যদি শিলৰ এটি সৰ্প থাকে, তেতিয়া আমি সেই সৰ্পটোক ধূপ জ্বলাই সেৱা কৰোঁ। কিন্তু বাগানতে হওক ঘৰতে হওক যদি এটি জীয়া সৰ্প ওলায়, জীয়া এন্দুৰ ওলায়, তেতিয়াহ'লে তাক মাৰিবৰ বাবে কিন্তু আমি হেতা ওপৰা লগাওঁ। গতিকে আমাৰ শাস্ত্ৰই দিয়া দৰ্শন আৰু আমি বাস্তৱসন্মত পৃথিৱীখনত পালন কৰি থকা কৰ্ম ধৰ্মৰ দৰ্শনটো শাস্ত্ৰৰ লগত মিলিছে নে নাই মিলা, তাক আমি চিন্তা কৰাটো কিন্তু অতীৱ প্ৰয়োজনীয়। বিষয়বস্তু এনেধৰণে গুৰুজনাই আগবঢ়াই নিব বিচাৰিছে আৰু আগবঢ়াই নিওঁতে সিদ্ধান্ত দিছে, ৰামে কিৰাত কছাৰী খাচি গাৰু মিৰি যবন কংক গোৱাল অসম মুলুক ধুবাজে তুৰুক কুবা সমলেশ চণ্ডাল। জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে শিক্ষিত অশিক্ষিত ধনী দুখীয়া উচ্চ নীচ আবাল বৃদ্ধ বনিতা সমস্ত জীৱৰ মংগলৰ অৰ্থে গুৰুজনাই কৈছে, আনু পাপী নৰ কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয় ভকতি লভিয়া সংসাৰত ৰিয়া বৈকুণ্ঠে সুখে চলয়। এনেকৈ যিমান পাপ কৰ্ম কৰা আমি মনুষ্য এই সংসাৰত আছো, এই সমস্ত মনুষ্যই বা জীৱতত্বই পাপৰ পৰা পৰিত্ৰাণ পাবলৈ একমাত্ৰ পথটো হ'ল কেৱল ভকতৰ সংগ। কাৰ ভকত? একাদশ স্কন্ধত ভগৱন্ত পুৰুষে উদ্ধৱৰ আগত কৈছে যে সেই উদ্ধৱ তুমি শুনাচোন, উদ্ধৱক সম্বোধি মাতন্ত কৃষ্ণ পাছে কৰ্ম বন্ধ এৰাইবে প্ৰবন্ধ যাৰ আছে। প্ৰবন্ধ মানে ইচ্ছা, কৰ্ম বন্ধনৰ পৰা মুক্ত হৈ থাকিবলৈ যাৰ যাৰ ইচ্ছা আছে, তেওঁলোকে কৰিব লগা প্ৰথম কৰ্তব্যটো হ'ল বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত গুৰু মানি শুশ্ৰূষা কৰিবা ভাল মত। প্ৰথম আশ্ৰয় কৰিবলৈ গ'লে ভকতৰ সংগ, কিন্তু সেই ভকতজন কেনেকুৱা ভকত? কৃষ্ণ ভকত, বিষ্ণু ভকত। যদি আমি ভগৱন্ত কৃষ্ণৰ দ্বাৰা সৃষ্টি হোৱা ৩৩ কোটি ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱতাৰ ভকত হওঁ বা তেনেকুৱা ভকতৰ সংগ আশ্ৰয় কৰোঁ, তেতিয়াহ'লে এইটো শাস্ত্ৰসন্মত নহয়। কৰ্ম বন্ধনৰ পৰা মুক্ত হৈ থাকিবৰ বাবে একমাত্ৰ উপায়টো হ'ল বিষ্ণু ভকতৰ সংগ আশ্ৰয় কৰা। আৰু আশ্ৰয় কৰি তেৰা সমস্তক কেনেকৈ সেৱা কৰিম? গুৰু মানি শুশ্ৰূষা কৰিবা ভাল মত। তেওঁলোককে গুৰুৰ মান্যতা প্ৰদান কৰি সেৱা শুশ্ৰূষা যদি শাস্ত্ৰসন্মতে পালন কৰা নীতি আদৰ্শ, তেতিয়াহ'লে শাস্ত্ৰত গ'লে ভকতি লভিয়া সংসাৰ তৰিয়া বৈকুণ্ঠে সুখে চলয়। বৈকুণ্ঠলে আমি সুখেৰে
গমন কৰিব পাৰিম। একেবাৰে সুন্দৰভাৱে নিশ্চিত ৰূপত কৃপালু গুৰুজনাই এই দৰ্শন দিছে। আৰু সেইজনা ভগৱন্তৰে দুখানি অভয় চৰণত নিজকে দাগ হিচাপে অৰ্পণ কৰি আমাৰ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই পদবন্ধে দ্বিতীয় স্কন্ধ কথাখিনি আগবঢ়াব বিচাৰিছে ভাগৱত ধৰ্ম কথন। দ্বিতীয় স্কন্ধৰ কথা শুনি উৎসুকে নৃপতিৰ প্ৰশ্ন পাছে শুনি মুনি শোকে। কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাংক সাধুৰ বাদ কৰি। ধন্য নৰপতিমতি উত্তম তোমাৰ পুছিলা যিটো কথা সংসাৰতে সাৰ। হে ৰাজন পৰীক্ষিত, তুমি যিভাগী প্ৰশ্ন কৰিলা সেই প্ৰশ্নভাগী কলিৰ মলমতি মনুষ্য যিয়ে আশ্ৰয় কৰিব তেওঁৱে ভগৱন্তৰ কৃপাৰ পাত্ৰ হৈ যাব। এনেকুৱা ভাগ প্ৰশ্ন তুমি সমস্ত জীৱৰ মংগলৰ বাবে কৰি দিলা। ৰাজন, প্ৰকৃততে তুমি এজন পৰম বৈষ্ণৱ, তুমি মহাভাগৱত, তুমি মহাসাধু। সেইকাৰণেহে তোমাৰ পদ্ম মুখখনতে সমস্ত জীৱৰ মংগল স্বৰূপ এনে এক উত্তম ভাৱনা প্ৰশ্ন ৰূপত বাহিৰ হৈছে তোমাৰ পদ্ম মুখখনতে। ৰাজন, তুমি শুনাচোন, তাৰ উত্তৰ আমি তোমাৰ আগত প্ৰকাশ কৰিম। এতিয়া আমিও জানিব বিচাৰিম যে পৰীক্ষিতে সোধা প্ৰশ্নভাগিনো প্ৰকৃততে কি। আৰু সেই প্ৰশ্নভাগী প্ৰথম স্কন্ধৰ একেবাৰে শেষৰ ফালে গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে। কাহিনীমূলকভাৱে আমাৰ প্ৰত্যেকৰে জ্ঞাত যে সসাগৰা পৃথিৱীৰ গৰাকী পৰীক্ষিত নামৰ এটি হৰিধাৰী মনুষ্য নামৰ জীৱতত্ত্বই মৃগয়া কৰিবলৈ যাওঁতে শ্ৰমিক নামৰ এজন ধ্যানমগ্ন ব্ৰাহ্মণৰ ওচৰত এটি অপৰাধ কৰ্ম কৰিছিল আৰু সেই অপৰাধৰ শাস্তি পাইছিল শ্ৰমিক মুনিৰ পুত্ৰ শৃংগী মুনিৰ পৰা 7 দিন 7 ৰাতিৰ অন্তত। তক্ষক ৰূপী কালসৰ্পৰ দংশনত ৰজা পৰীক্ষিতৰ মৃত্যু হ'ব। অৰ্থাৎ ভাগৱতৰ আৰম্ভণি হৈছে এটি মৃত সৰ্পৰ পৰা আৰু ভাগৱতৰ পৰিসমাপ্তি হৈছে জীয়া সৰ্প তক্ষকৰ দংশনত ৰজা পৰীক্ষিতৰ মৃত্যু। মৃত সৰ্পৰে ভাগৱতৰ কাহিনী আৰম্ভ আৰু জীয়া সৰ্পত ভাগৱতৰ কাহিনী পৰিসমাপ্তি। আৰু সেইজনা সসাগৰা পৃথিৱীৰ ৰজা পৰম বৈষ্ণৱ মহাভাগৱত পৰীক্ষিতৰ মংগলৰ বাবে যোগ বলেৰে পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিও দিশৰ পৰা আহি 60,000 ঋষিমুনি তেওঁৰ কাষত উপস্থিত হৈছিল। আৰু সেই 60,000 ঋষিমুনিৰ চৰণত ৰজা পৰীক্ষিতে নিজৰ ভাৱনাটো অৰ্পণ কৰিছে। যেনে আমি যেতিয়া শৰীৰটোত অসুস্থতা অনুভৱ কৰোঁ তেতিয়া আমি স্বাভাৱিকতে ডাক্তৰৰ ওচৰলৈ যাওঁ। আৰু ডাক্তৰৰ ওচৰত গৈ যেতিয়া আমি পাওঁগৈ তেতিয়া ডাক্তৰে আমাক সোধে যে আপোনাৰ কি হৈছে কওকচোন। আমি তেতিয়া কোনেও এনেকৈ নকওঁ যে মোৰ কি হৈছে নাজানো কাৰণেহে আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি চাই দিয়ক, আপুনিহে ডাক্তৰ। এই বুলি আমি কোনোবাই কওঁ নেকি? নিশ্চয় নকওঁ। আমি কওঁ ছাৰ আজি 4 দিন মানৰ পৰা মোৰ গাটো
দিনত ঠিকেই থাকে ৰাতি হলে জ্বৰ হয় এনেকৈ যিটো আমি অৱস্থাত ভুগিছো সেই অৱস্থাটোৰ কথা ডাক্তৰক আমি সুন্দৰকৈ বুজাই দিওঁ তাৰপিছত ডাক্তৰে যিখিনি নীতি নিয়ম পালন কৰে সেইখিনিৰ ওপৰত ভিত্তি কৰি আমাক এখন প্ৰেছক্ৰিপশ্যনত নিৰ্দিষ্ট দৰৱৰ নাম লিখি দিয়ে আমি সেইখিনি দৰৱ ফাৰ্মেচীৰ পৰা আনি গৃহৰ মধ্যে গ্ৰহণ কৰোঁ আৰু বেমাৰৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ ঠিক পৰীক্ষিতেও সেইটো নিয়মকে আশ্ৰয় কৰিছে যে ঋষিমুনিসকল আহিল তেওঁৰ কাষত উপস্থিত হ'ল কিন্তু ৰজা পৰীক্ষিতে কৈছে মোৰ মংগলৰ বাবে যে তোমালোক আহিছা এইটো মই জানো কিন্তু মোৰনো কি হৈছে এইটো আকৌ তোমালোকেতো নাজানা গতিকে মই জনাই দিলেহে মোক তোমালোকে মংগল কেনেকৈ কৰিব লাগিব এইটো দৰৱ দিব পাৰিবা সেইকাৰণে ৰজা পৰীক্ষিতে কৈছে এৰাম সাক্ষাতে তোমৰা মূৰ্তিমন্ত বেদগণ ভৈলাই আখি মোৰ উপকাৰে উপশন তোমৰা হবক দৰ্শন পোৱা মানে এটি জীৱই বেদ দৰ্শন পোৱা বেদৰ জ্ঞান লাভ কৰা তাৰমানে তোমালোক সাক্ষাৎ বেদ স্বৰূপ আৰু মই বুজি পাইছো মোৰ মংগলৰ বাবে তোমালোক মোৰ কাষত আহি থিয় দিছা ওয়েতেকে তোমাত পুছু কোন মহা ধৰ্ম কহিও কলোকৰ কৰ্তব্য কোন কৰ্ম মই জানিব বিচাৰিছো মহাভাগৱত ধৰ্ম মানে কি এটি জীৱতত্বৰ কৰ্তব্য কি কৰ্ম কি কেনমতে हुए সৰ্ব পাপত উদ্ধাৰ কেনেকৈ সমস্ত পাপৰ পৰা জীৱক উদ্ধাৰ হ'ব পাৰে কি কৰ্ম কৰিলে এই বিনন্দীয়া সংসাৰখনৰ মায়াৰ পৰা জীৱ মুক্ত হৈ থাকিব পাৰে আৰু বিশেষকৈ বিশেষত কি কৰিবে মৃয়মান লোকে বিমৰিষি কহিও ক মুত ঋষি লোকে বিশেষকৈ এটি মৃয়মান মনুষ্য নামৰ জীৱতত্বই কি কৰ্ম কৰিলে সুখ আৰু দুখৰ পৰা নিজকে বচাই ৰাখিব পাৰিব এই কথাটো মোক ক'ব লাগে এতিয়া ৰজা পৰীক্ষিতৰো দুখ হৈছে সুখ হৈছে কাৰণ তেওঁ 7 দিন 7 ৰাতিৰ পাছত যাবগৈ তেওঁ ধৰ্ম পত্নীক এৰিব লাগিব তেওঁ পুত্ৰক এৰিব লাগিব তেওঁ বিশাল ৰাজ্যখনত প্ৰজা হিচাপে পালন কৰা সমস্ত সুহৃদক তেওঁ এৰি থৈ যাব লাগিব কিমান দুখ আৰু সেই দুখটো আমাৰো আছে আমিও ধৰ্মপত্নী পুত্ৰ বংশ পৰিয়াল ককাই ভাই ইষ্ট মিত্ৰ কুটুম্ব সকলোকে এৰি থৈ আমিও যাব লগা হয় তেতিয়া আমাৰো সন্তানে দুখ কৰে বা আমাকো এৰি থৈ আমাৰ জন্ম দিয়া পিতৃ মাতৃ সংসাৰৰ পৰা গুচি গ'ল সেইকাৰণে আমাৰো সুখ হৈছে আমাৰো দুখ হৈছে গতিকে আমি প্ৰত্যেকই শাস্ত্ৰসন্মতে একোজন মৃয়মান মনুষ্য গতিকে ৰজা পৰীক্ষিতে নিজৰ বিষয়ে নাভাবি সমস্ত জগতৰ জীৱৰ মংগলৰ বাবে কোনটো কৰ্মক ধৰ্ম হিচাপে আশ্ৰয় কৰাটো অতীব প্ৰয়োজন এই প্ৰশ্নটো ৬০,০০০ বেদ স্বৰূপ ত্ৰিকালদৰ্শী ঋষিমুনিৰ চৰণত অৰ্পণা কৰি দিলে তেতিয়া ঋষিমুনিসকলে উত্তৰ কি দিছে ৰাম ৰামে শুনি মুনি সবে বোলে যাৰ যেন মতি কেহু বোলে তপতে পৰম পাই গতি কোনো মুনিয়ে তৎক্ষণাৎ ৰজা পৰীক্ষিতক উত্তৰ দিলে ৰাজন তুমি তপস্যা কৰা পৰম গতিৰ গৰাকী হৈ যাব পাৰিবা
কোনো ঋষিমুনিয়ে ক'লে কেহু বোলে মহাসিদ্ধি সাধে যজ্ঞ দানে কেহু বোলৈ পৰম মুকুতি তীৰ্থ স্নানে। মহাসিদ্ধি যদি তোমাক লাগে ৰাজন, তেতিয়া তুমি যজ্ঞ কৰিব লাগিব, দান দিব লাগিব। তোমাক যদি পৰম মুকুতি লাগে তেতিয়াহ'লে তুমি তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰা আৰু তাৰ জলত তুমি স্নান কৰা। এনেধৰণে ৬০,০০০ ঋষিমুনিৰ দ্বাৰা ৰজা পৰীক্ষিতক উপদেশ প্ৰদান কৰা হ'ল। আৰু সেই উপদেশখিনি ৰজা পৰীক্ষিতে এতিয়া ভাল পালে নে বেয়া পালে, তাৰ উত্তৰ ভাগৱতে দিছে। ৰাম সবে হন্তে কহে আপোনাৰ নামত। সকলোৰে দ্বাৰা প্ৰকাশ কৰা বিভিন্নতা উপায় হেন শুনি ষষ্ঠ নোহে ৰাজাৰ মনত। ৰজা পৰীক্ষিতৰ মনপুত নহল। ৰজা পৰীক্ষিত ইমান জ্ঞানী আছিল, এনেকুৱা এজন মহাভাগৱত আছিল যিজনে মাতৃ উত্তৰাৰ গৰ্ভত থাকোঁতে গৰ্ভাৱস্থাতে শংখ চক্ৰ গদা পদ্ম এই ৪ অস্ত্ৰধাৰী ভগৱন্তৰ যি বিষ্ণু ৰূপ, এই ৰূপটোক গৰ্ভতে দৰ্শন পাই আহিছে। সেইকাৰণে পৰীক্ষিতৰ প্ৰথম নামটো হ'ল বিষ্ণুৰাত। তাৰ পাছত দ্বিতীয় নামটোহে পৰীক্ষিত, প্ৰথম নাম হ'ল বিষ্ণুৰাত, কাৰণ গৰ্ভতে তেওঁ বিষ্ণুক দৰ্শন পাই আহিছে। এনে এজন মহাভাগৱত, সেইজন পৰীক্ষিতে যেতিয়া এইখিনি নীতি নিয়মক পচন্দ কৰা নাই, তেনে ক্ষেত্ৰত আপুনি মই কলিৰ মলমতি মনুষ্য হৈ এই যাগ যজ্ঞ পূজা পাতল দান দক্ষিণাবিলাক কৰিব লাগে নে নেলাগে, তাৰ উত্তৰ ভাগৱতে আমাক প্ৰথমেই সিদ্ধান্ত দিছে। আমি কোন সম্প্ৰদায়ৰ কোন বংশত জন্মগ্ৰহণ কৰিছোঁ, আমাৰ শিক্ষাগত অৰ্হতা কিমান, আমাৰ সমাজভাগীৰ নাম কি, এইটোৰ ওপৰত নিৰ্ভৰ নকৰে আপুনি মই পালন কৰিবলৈ বিচৰা নিয়মটো। আপুনি মই বামুণীয়া পন্থৰো হ'ব পাৰোঁ, ভাগৱতী সমাজৰো হ'ব পাৰোঁ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰো হ'ব পাৰোঁ, শংকৰ সমাজৰো হ'ব পাৰোঁ, নাম ধৰ্ম সমাজৰো হ'ব পাৰোঁ, কোনো কথা নাই। মাত্ৰ নিয়মটো আপুনি মই শাস্ত্ৰসন্মতে পালন কৰিব লাগে। এইটোৱে হ'ল ভাগৱতৰ মূল দৰ্শন। তাৰ পাছত ৰজা পৰীক্ষিতৰ সৌভাগ্য হ'ল যে মহামুনীন্দ্ৰ শোকগুৰুৰ কৃপাধন্য হ'ল। শোকগুৰু আহি ৰজা পৰীক্ষিতৰ কাষত উপস্থিত হ'ল আৰু শোকগুৰুক দৰ্শন পোৱা মাত্ৰকে ৰজা পৰীক্ষিতে মনৰ ভাৱনাটো প্ৰকাশ কৰি দিলে। ৰাম ৰাম দেৱৰো দুৰ্লভ তজুদৰ্শন অন্তকালে পাইলো আমি আন সেতু নাই কৃষ্ণৰে হে কৃপা কিনো ভৃত প্ৰিয় স্বামী। হে শুকদেৱ, দেৱতাই তোমাক বিচাৰিলেও সাক্ষাৎ দৰ্শন নাপায়, তেনেহেন দেৱৰো দুৰ্লভ তোমাৰ দৰ্শন পালো আমি। আমি যে কওঁ প্ৰত্যেকে গুৰুজনা আদৰ্শত, অ আজি মোৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈলা আশেষ যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ।
গৃহস্থী ধৰ্ম পালন কৰা আমাৰ প্ৰত্যেকৰে গৃহত যেতিয়া এজন ভকতৰ আগমন হয় তেতিয়া আমি প্ৰত্যেকেই এনেকৈ ঘোষাৰে ভকতজনৰ চৰণত আমি সেৱা নিবেদন কৰোঁ। ঠিক তেনেকৈ পৰীক্ষিতেও সেৱা নিবেদন কৰিছে, মানে আমি পালন কৰা নিয়মটো শাস্ত্ৰসন্মত। ৰজা পৰীক্ষিতে ইয়াৰ বাবে ধন্যবাদটো কাক দিছে? শাস্ত্ৰত ক'লে আন হেতু নাই, হেতু মানে কাৰণ। তোমাক যে মই গৃহত থাকিয়ে দৰ্শন পালো তাৰ কাৰণ বেলেগ একো নাই, কৃষ্ণৰেখে কৃপা কিনো ভৃত্য প্ৰিয় স্বামী। আজি আমাৰ ইষ্টদেৱ আৰাধ্যদেৱ সমস্ত জগতৰ মংগল সাধন কৰা কৃষ্ণ তত্ত্বৰ কৃপাৰ বাবেহে আমি তোমাক গৃহত থাকিয়ে দৰ্শন পালো। ধন্যবাদটো ঈশ্বৰক দিলে। এতিয়া আমি ঈশ্বৰৰ পৰা মংগল সাধন কৰাৰ পাছত, ঈশ্বৰৰ পৰা কৃপা লাভৰ পাছত আমি ধন্যবাদটো কাক দিওঁ?